নতুন নম্বৰেৰে সুনীলে ফোন কৰিছিল আৰু কৈছিল মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে, কাম চলি থকা ঠাইলৈ আৰু হয়তো যাবলৈ নোৱাৰিম, অলপ চাই দিবা। যোগে জনাইছিল যে তেওঁ জীৱনৰ প্ৰতি যি ভাবুকি আহিছিল সেই ভাবুকিৰ বিষয়ে জনাইছিল। তেওঁ সতীৰ্থ কণ্ট্ৰেক্টৰে বোলে তেওঁক মাৰিম কাটিম এনেকুৱা কৈছিল। তেওঁ ঢকুৱাখানাৰ ঘটনাৰ পূৰ্বে সুনীলে ফোন কৰা মানুহজন ভয়ত কঁপি কঁপি সেই মানুহজনক কি কৈছিল সুনীলে তদন্তত সহায়ক হ'ব। ফোন কৰা মানুহজনে NKTV সংবাদ মাধ্যমত এয়া পুলকজ্যোতি বৰাৰ লগত প্ৰতিদিনে নতুন টুইষ্ট আৰু নতুন নতুন ৰহস্য ফাদিল হৈ আহিছে। তাৰ মাজতে খবৰ ওলাল ঘটনাৰ দুদিন পূৰ্বে সুনীলে সিম কাৰ্ড সলনি কৰিছিল। সুনীলে লৈছিলে এটা নতুন এয়াৰটেল নম্বৰ। সেই মানুহজনক একেটা নাম্বাৰতে দুবাৰকৈ সুনীলে ফোন কৰিছিল। এই স্ক্ৰীনত দেখিছে নহয় আপোনালোকে, এইজন বসন্ত ফুকন। এই বসন্ত ফুকনৰ টেণ্ট হাউচৰ ব্যৱসায় আছে। সেই সূত্ৰে সুনীল আৰু বসন্তৰ তেওঁলোকৰ দুইজনৰ বন্ধুত্ব বহুত সুলভ। এই নতুন নম্বৰে সুনীলে ফোন কৰিছিল আৰু কৈছিল মোৰ জীৱনলৈ বহুত বেছিকৈ ডাঙৰ ভাবুকি আহিছে, কাম চলি থকা ঠাইলৈ হয়তো আৰু যাবলৈ নোৱাৰিম, মই অলপ তুমি চাই দিবা। 30 মে 5:34 ফোন কৰিছিল সুনীলে। আকৌ পুনৰ 31 মে নিশা 10:35 ফোন কৰিছিল বসন্তলৈ। দুয়োবাৰে একেটাই কথা, হয় সতীৰ্থ ঠিকাদাৰলৈ ভয় কৰিছিল সুনীল গগৈয়ে। সুনীলে কৈছিল যে তেওঁক মাৰিম কাটিম কৈছিলে, যিহেতু নেকি ভয় খাইছিলে তেওঁ সতীৰ্থ ঠিকাদাৰলৈ সুনীল গগৈয়ে সকলো কথা ফোন কৰি বসন্ত ফুকনলৈ তেওঁ সকলো কথা কৈছিল ফোনৰ যোগেৰে। সকলো সতীৰ্থলৈ যিটো নেকি বসন্ত ফুকনলৈ তেওঁ সকলো কথা কৈছিল। ভয়, মই কি কৰিলোঁ, কি ডাঙৰ কাম কৰিলোঁ, সকলো ভয়ত তেওঁ নিজৰ বন্ধু ফোনৰ যোগেদি কৈছিল। যিহেতু নেকি সুনীল গগৈয়ে ভয় খাইছিল, যিহেতু নেকি ঠিকাদাৰলৈ তেওঁ নিজৰ বন্ধুক ফোন কৰি কৈছিল, যিহেতু নেকি বসন্ত ফুকনলৈ তেওঁ ফোন কৰি কৈছিল মই কামৰ জেগালৈ আৰু দুবাৰ যাবলৈ নোৱাৰিম। দুয়োবাৰ ফোন কৰি কৈছিলে বসন্ত ফুকনক, যিহেতু নেকি দুয়োবাৰ একেখিনি কথাই কৈছিলে বসন্ত ফুকনক, মই যাবলৈ নোৱাৰিম, ভয়ত সকলো কথা খুলি কৈছিল, মই কামৰ জেগালৈ যাবলৈ নোৱাৰিম, যিহেতু নেকি ঠিকাদাৰে তেওঁক মাৰিম কাটিম কৈছিলে আৰু সেইকাৰণে ভয়তে দুবাৰ একেখিনি কথাই কৈছিলে। যিহেতু নেকি বসন্ত ফুকনক, যিহেতু নেকি তেওঁৰ লগৰীয়াক তেওঁৰ বন্ধুক কৈছিল মোৰ ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হৈ গৈছে আৰু মই কি কৰিলোঁ, কি হ'ব এতিয়া, সকলো কথা খুলি ক'লে বসন্ত ফুকনলৈ। বহুতো দুখ পাইছে, কষ্ট পাইছে আৰু তেওঁ ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতি হৈ পৰিছে বুলি কৈছে তেওঁৰ বন্ধু। ব্যৱসায় আৰু লেনদেনৰ ক্ষেত্ৰত সকলো ধৰণৰ তেওঁলোকে লেনাদেনা কৰিছিল তেওঁৰ বন্ধু বসন্তৰ লগত। সেইটো কাৰণে সকলো কথা খুলি কৈছিল বসন্তক ফোনে। সুনীল গগৈ সকলো কথা কৈছিল, যিহেতু নেকি তেওঁৰ বন্ধুক ঠিকাদাৰৰ ভয়ত তেওঁ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল আৰু দুবাৰ কৈ ফোন কৰি কৈছিল তেওঁৰ নিজৰ কামৰ জেগালৈ আৰু যাবলৈ নোৱাৰিব। সকলো কথা খুলি কৈছিল তেওঁ আৰু লেনাদেনাও কৰিছিল, দুয়োজনে বিজনেছো কৰিছিল, টকাৰ লেনাদেনাও কৰিছিল তেওঁৰ বসন্ত বন্ধুলৈ। তেওঁৰ বসন্ত বন্ধুৰ লগত সকলো ধৰণৰ শ্বেয়াৰ কৰিছিল, খুলি কথা কৈছিল আৰু সেইটো কাৰণে তেওঁক দুবাৰকৈ যাবলৈ নোৱাৰে বুলি কৈছিল সেই কামৰ জগাত সুনীল গগৈয়ে ভয় খাইছিল, যিহেতু নেকি ঠিকাদাৰে মাৰিম কাটিম কৈছিল বুলি জনাইছে তেওঁৰ নিজৰ বন্ধু লৈ। সুনীল গগৈয়ে সেই লেনদেন কৰিছিল তেওঁৰ বন্ধুলৈ আৰু সেই যিটো ফোনৰ যোগেদি কথাটো কৈছিল সেই ফোনৰ নাম্বাৰতে সকলো বেংকৰ লগত লেনা দেনা কৰিছিল সুনীল গগৈয়ে। সেই নম্বৰ যোগেদি বসন্তক 1 জুনৰ দিনা লগ পাবলৈ বিচাৰিছিল, কিন্তু লগ কৰিব নাপালে বসন্ত ফুকনক। যিহেতু নেকি তেওঁ সতীৰ্থ কণ্ট্ৰেক্টদাৰখিনিয়ে বেয়া কাম কৰিছিল, নামটো নক'লে বসন্ত ফুকনক, কিন্তু সকলো কথা খুলি কৈছিল ঠিকাদাৰবিলাকে তেওঁক মাৰিম কাটিম বুলি কৈছিল তেওঁৰ লগৰীয়াজনক, তেওঁৰ বন্ধুত্বজনক। তেওঁৰ ঘৰৰ পৰা ওলাবলৈ ভয়ে হৈ গৈছে, যিহেতু নেকি তেওঁৰ ঠিকাদাৰবিলাকে বেয়া কাম কৰিছিলে, সকলো বেয়া কাম কৰিছিলে। সেইটো কাৰণে সুনীল গগৈৰ ভয়ে হৈ গৈছিলে ঘৰৰ পৰা ওলাবলৈ। তেওঁৰ বন্ধুজনে কৈছিলে যিহেতু নেকি কেইদিনমান ঘৰৰ পৰা নোলাব আৰু আপুনি ঘৰতে কেইদিনমান ৰৈ দিয়ক, ঘৰতে থাকক সেই বুলি কৈছিলে। যিহেতু নেকি 31 মে দিনা তেওঁ ফোনৰ যোগেদি কথা পাতিছিল বসন্ত ফুকনৰ লগত সুনীল গগৈয়ে।
যিহেতু নেকি 31 মে' দিনাখন লগ কৰাৰ কথা হৈছিলে তেওঁৰ বন্ধু বসন্তৰ লগত আৰু সেই যিহেতু নেকি লগ কৰিব নাপালে যিহেতু নেকি বহুত এজাক বৰষুণ দিছিলে সেই দিনা যিহেতু নেকি সুনীল গগৈয়ে লগ কৰিম বুলি কৈছিলে সেইদিনাখন বহুত ডাঙৰ বৰষুণ দিছিল সেইবাবে লগ কৰিবলৈ পৰা নাছিল সুনীল গগৈয়ে